ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো অত্যন্ত জৰুৰী খবৰ। কৰ্মচাৰীসকলৰ বাবে 8টাকৈ ডাঙৰ খবৰ আহিছে। কেইবাখনো গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ হৈছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলক কেইবাটাও সুখবৰ দিছে। ইয়াৰ ভিতৰত এটা বিশেষ সুখবৰ হৈছে যে নগদবিহীন হ'ব কৰ্মচাৰীৰ চিকিৎসা বীমা। অৰ্থাৎ নগদ ধন নোহোৱাকৈ চিকিৎসা কৰিব পাৰিব কৰ্মচাৰীসকলে। প্ৰথম অৱস্থাত অসম চৰকাৰ চিকিৎসা মহাবিদ্যালয়সমূহত এই সুবিধা উপলব্ধ থাকিব। পাছৰ পৰ্যায়ত যিকোনো চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিলেই কৰ্মচাৰীসকলে নগদ ধন প্ৰদান নকৰাকৈ বীমা আঁচনিৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে ডিএ বৃদ্ধিৰ সম্পৰ্কত। প্ৰকাশ পাইছে জানুৱাৰী মাহত প্ৰকাশ হ'ব লগা AICPNৰ সংখ্যা। নৱেম্বৰ মাহৰ AICPNৰ সূচকাংক 144.5 পইণ্টতে থিয় দিছে, অৰ্থাৎ বৃদ্ধি হোৱা নাই। অক্টোবৰ আৰু নৱেম্বৰ মাহৰ সূচকাংক 144.5 পইণ্টতে আছে। আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি এয়া প্ৰায় 56% বৰ্তমান বৃদ্ধি পাইছে। আৰু যিহেতু ডিচেম্বৰ মাহৰ সংখ্যা আহিবলৈ বাকী আছে, ইয়াৰ ওপৰত ভিত্তি কৰি জানুৱাৰী মাহৰ ডিএ বৃদ্ধি ঘোষণা কৰা হ'ব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা SOP প্ৰকাশ কৰিছে। যিহেতু চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছিল কৰ্মচাৰীসকলৰ জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কভাৰেজৰ বিষয়ে, আৰু ইয়াৰ ওপৰত SOP প্ৰকাশ কৰিছে, য'ত কৰ্মচাৰীসকলে 1 কোটিলৈকে টকা লাভ কৰিব পাৰিব। আৰু এই সম্পৰ্কত সম্পূৰ্ণ বিৱৰণ ভিডিঅ'ৰ মাধ্যমেৰে আমি ইতিমধ্যে আপলোড কৰিছোঁ, আৰু ইয়াৰ লিংক ডেছক্ৰিপশ্যনত সন্নিৱিষ্ট কৰা হৈছে। আপোনালোকে চাই ল'ব পাৰিব সবিশেষ তথ্যৰ বাবে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে অৱসৰৰ দিন বৃদ্ধিক লৈ শেহতীয়াভাৱে শিক্ষামন্ত্ৰীয়ে এই ঘোষণা কৰিছে যে শিক্ষকসকলৰ অৱসৰৰ দিন বৃদ্ধি পাব। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে শিক্ষকজনৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে পাঠদান কৰা বিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ব্যাপক অসুবিধাৰ সন্মুখীন হয়। আৰু অৱসৰী শিক্ষকগৰাকীৰ স্থানত একে বিষয়ত পাৰদৰ্শী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰক্ষাত সমস্যাৰ সন্মুখীন হয়, যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত 2টা কৰাৰ সিদ্ধান্ত শীঘ্ৰে গ্ৰহণ কৰিব। আৰু এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ো নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী চাকৰিয়ালে 15 লাখ টকালৈকে ৰেহাই পাব আয়কৰ। দেশজুৰি চৰ্চা যে 25-26 বৰ্ষৰ বিত্তীয় বাজেট অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে দাখিল হ'ব, আৰু এই বাজেটত প্ৰতিফলিত হ'ব দেশৰ আগন্তুক অৰ্থনৈতিক পৰিকল্পনা আৰু বিত্তীয় অৱস্থিতি। আৰু ইয়াত আয়কৰ ৰেহাই সন্দৰ্ভত এই খবৰ আহিছে যে 15 লাখ টকালৈকে ৰেহাই পাব চৰকাৰী কৰ্মচাৰীসকলে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্য চৰকাৰৰ অধীনৰ আশা, লগতে আশা হেল্পাৰ, মিড ডে মিল, অংগনবাড়ী কৰ্মীসকলৰ বাবে আহিছে সুখবৰ। নিশ্চয় আপোনালোকে জানে যে দৰমহা বৃদ্ধি সন্দৰ্ভত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে, আৰু ইয়াৰ পিছতেই দৰমহা বৃদ্ধি সন্দৰ্ভত এখন পৰ্যালোচনা সমিতি গঠন কৰি দিয়া হৈছে, আৰু ইয়াৰ নেতৃত্ব লৈছে অজন্তা নেওগ বাইদেৱে। আৰু এই সমিতিখনে 15 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব, আৰু ইয়াৰ পিছতে আপোনালোকৰ দৰমহা বৃদ্ধি ঘোষণা কৰা হ'ব। আৰু ৰাজ্য চৰকাৰৰ বাজেটৰ আগে পিছে এই ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। 1 ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। অৰ্থাৎ এইবাৰ 25-26 বৰ্ষৰ বিত্তীয় বাজেট 1 ফেব্ৰুৱাৰীত দাখিল কৰিব। আৰু বিভিন্ন উৎসৰ পৰা লাভ কৰা খবৰ অনুসৰি আৰু কৰ্মচাৰী সংগঠনসমূহৰ পৰাও যিহেতু দাবী উত্থাপন হৈছে, সেয়েহে আশা কৰা হৈছে যে নিশ্চিতভাৱে কৰ্মচাৰীসকলে এইবাৰ ভাল খবৰ লাভ কৰিব। বিশেষকৈ দৰমহা বৃদ্ধি লগতে 8ম দৰমহা আয়োগ গঠন সন্দৰ্ভত
আগন্তুক বাজেটত ঘোষণা অহাৰ সম্ভাৱনা আছে। আৰু এয়া আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।